গাঁও চহৰ জিলাৰ খবৰলৈ স্বাগতম ষ্টুডিঅ'ত মই পাপৰি মহানগৰীত পুনৰ মৰেল পুলিচিঙৰ ঘটনা সংঘটিত হৈছে লোহাৰ চুৰিৰ অভিযোগত গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰা হৈছে যুৱকক গছত বান্ধি বাহেৰে এজন যুৱকক প্ৰহাৰ কৰিছে বহু লোকে বামুনী মৈদামৰ জাকিয়াছ প্ৰেছৰ সন্মুখত এই ঘটনা সংঘটিত হৈছে পুনৰ এবাৰ মৰেল পুলিচিঙৰ ঘটনা চুৰিৰ অভিযোগত এজন যুৱকক মাৰধৰ কৰিছে বহু সংখ্যক লোক তাত আছে আনকি স্বাভাৱিকভাৱে সাধাৰণতে মৰেল পুলিচিঙত দেখিবলৈ পোৱা যায় যে একাংশ লোকে মোবাইল কেমেৰাত আবদ্ধ কৰা সমগ্ৰ দৃশ্য অথচ সেই ভুক্তভোগী গৰাকীক উদ্ধাৰৰ ক্ষেত্ৰত কোনো ধৰণে তেওঁলোকে আগবাঢ়ি নাযায় একেটাই কথা একেটাই পৰিৱেশ ইয়াতো দেখিবলৈ পোৱা গৈছে বামুনী মৈদামত এই ঘটনা সংঘটিত হৈছে ৰেপিডো চালকৰ দাদাগিৰি গুৱাহাটী মহানগৰীত ৰেপিডো চালকৰ দাদাগিৰি অতিৰিক্ত ভাড়া বিচাৰি যুৱতী সাংবাদিকক অভব্য আচৰণ ৰেপিডো চালকৰ যুৱতী সাংবাদিকৰ লগত প্ৰথমে তৰ্কাতৰ্কিত লিপ্ত হয় পৰৱৰ্তী সময়ত যুৱতীগৰাকীৰ মোবাইল ভাঙি দিয়াৰ ভাবুকি দিয়ে ৰেপিডো চালকজনে ঘটনাক লৈ দিছপুৰ আৰক্ষীৰ এজাহাৰ দাখিল কৰে ভুক্তভোগী যুৱতীগৰাকী নিয়ম নিজে নিজে নবনাব আমিও কষ্ট কৰি পইচা বুজি পাইছে নহয় নহয় আপুনি কিয় নিয়ম বনাব আপুনি পিছে নিজে অফলাইন কৰক ব্যৱস্থা আপুনি অফলাইন ব্যৱস্থা কৰক আপোনালোকে নিয়ম বনাব আমিওতো কষ্ট কৰি পইচা উপাৰ্জন কৰোঁ নহয় আপুনি আপোনালোকৰ নিয়মটো কোনে বনাইছে আপোনালোকৰ নিয়মটো কোনে বনাইছে ভাঙক আপুনি আহকচোন আহকচোন আহক 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 আৰু এজন হৈছে ৰেপিডো চালকজন গুৱাহাটী মহানগৰীত ৰেপিডো চালক যেহেতু এটা সহজ উপায় হৈ পৰে সাধাৰণতে অহা যোৱা কৰাৰ ক্ষেত্ৰত কিন্তু প্ৰায় দেখিবলৈ পোৱা যায় যেহেতু কিছু ন্যূনতম ভাড়াহে তেওঁলোকৰ তাত থাকে সাধাৰণতে যিটো ভাড়া আহে সদায় তাত উঠি অহা লোকে তেনেধৰণে ভাড়া দিব লগা হয় কিন্তু তেওঁলোকে সদায় কিছু তাত পৰিমাণটো বঢ়াই দিয়ে আৰু সেই একে হ'ল এইগৰাকী যুৱতী সাংবাদিকৰ ক্ষেত্ৰতো তাৰ পিছত চাওক কিমান অভব্য আচৰণ কৰিছে এগৰাকী চালকে তেওঁৰ নাম হৈছে প্ৰণৱ বুলি ইয়াত লিখা আছে আৰু এয়া আমি দেখুৱাই গৈছোঁ যে ইয়াত লিখিছে প্ৰণৱ বুলি অৰ্থাৎ তেওঁৰ নাম এখন হৈছে তেওঁৰ এখন ফটো আৰু তেওঁ কেনেধৰণে আচৰণ কৰিছে সেয়া চাওক নহয় আপুনি আপোনালোকৰ নিয়মটো কোনে বনাইছে আপোনালোকৰ নিয়মটো কোনে বনাইছে ভাঙক আপুনি আহকচোন আহকচোন আহক 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 কালি মই গণেশগুৰিৰ পৰা AIDC-লৈ উবেৰত এখন বাইক বুক কৰিছিলোঁ আৰু বাইকখন বুক কৰাৰ পাছতে কিছু সময় পলম হৈছিল আহি পোৱাত ড্ৰাইভাৰজনৰ তেওঁ তাৰ পাছত আহি পালে আহি পোৱাৰ পিছত মই অহাৰ লগে লগে তেওঁ কৈছে যে আপুনি ভাড়াটো অলপ বঢ়াই দিব মই আৰু বিশেষ একো কোৱা নাই কাৰণ মোৰ বহুত দেৰি হৈছিলে কালি দেৰি হোৱাৰ বাবে মই বিশেষ একো তৰ্ক বিতৰ্ক নকৰি মই গন্তব্যস্থানলৈ গ'লোঁ তাৰ পাছত মোৰ নিৰ্দিষ্ট যিটো ভাড়া দেখুৱাইছিলে এপত যিটো ভাড়া দেখুৱাইছিলে সেই ভাড়াটো মই তেওঁক দিলোঁ দিয়াৰ পাছত মই মোৰ স্থানলৈ যাব ওলাওঁ তেওঁ পাছফালৰ পৰা মাত দিছে মানে খুব ৰুডলি তেওঁ মাতিছে বাইদেউ আপুনি ভাড়া বঢ়াই দিব দিছিলোঁ আপুনি ভাড়া বঢ়াই নিদিলে যে এনেকৈ তেওঁ কৈছে তেতিয়া মই উভতি আহি ক'লোঁ যে আপোনাক কিহৰ কাৰণে ভাড়া বঢ়াই দিম তেতিয়া তেওঁ মানে কৈছে মানে লগে লগে তেওঁ এগ্ৰেছিভ হৈয়ে গ'ল যে কিহৰ কাৰণে ভাড়া মই আপোনাক কৈছোঁ উঠোঁতে আপোনাক বাইকত উঠোঁতে আপোনাক কৈছোঁ যে ভাড়া বঢ়াই লাগিব তেতিয়া মই কৈছোঁ আপোনাক মই কি যুক্তিত ভাড়া বঢ়াই দিম কোনে বঢ়াইছে আপোনালোকৰ এই ভাড়া বঢ়োৱা নিয়মটো আপোনালোকৰ কোনে কৰিছে তেতিয়া তেওঁ কৈছে যে ভাড়া বঢ়া নিয়মটো মই কৰিছোঁ মানে তেওঁ বাইকত ভুকুৱাই কৈছে যে মোৰ বাইক মোৰ তেল মোৰ নিয়ম গতিকে মই ভাড়া মোক বেছিকৈ বঢ়াই দিবই লাগিব ভাড়া বঢ়াই নিদিলে আমি কেনেকৈ চলিম বুলি কোৱাৰ পাছতে প্ৰশ্ন আহিব যে তেওঁ যদি সেই প্ৰতিষ্ঠানটোত কাম কৰি যদি তেওঁ যদি সুখী নহয় তেওঁৰ যদি পইচা কম হৈছে তেতিয়াহ'লে তেওঁ সেই প্ৰতিষ্ঠানটো বাদ দিব লাগে এনেকৈ গ্ৰাহকক হাৰাশাস্তি কৰাটোতো সমীচীন নহয় তেওঁ লগে লগে বহুত বেছি এগ্ৰেছিভ হৈ গ'ল মই যেতিয়া মোবাইলটো উলিয়ালোঁ ভিডিঅ' কৰিব আৰম্ভ কৰিলোঁ তেতিয়া তেওঁ মোৰ মোবাইল ভাঙি দিম বুলি কৈছে আৰু অশ্লীল শব্দ কৈছে বিভিন্ন ধৰণৰ তেওঁ গালি গালাজ পাৰিছে কথা হ'ল যে এতিয়া তেওঁলোকে এনেদৰে ভাড়া বৃদ্ধি কৰাটো কিমান যুক্তিসংগত কৃত্ৰিম বানত বিধ্বস্ত ডিব্ৰুগড়ৰ পৰিস্থিতি বুজ ল'লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৃত্ৰিম বান ৰোধৰ বাবে পৌৰ নিগমে নালিয়া পুলত কাটি দিয়া ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পৰিদৰ্শন কৰি স্থানীয় লোকৰ সৈতে মত বিনিময় কৰে মন্ত্ৰীগৰাকী ইপিনে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক ওচৰত পাই জনমগ্ন ডিব্ৰুগড়বাসীয়ে উজাৰিলে ক্ষোভ বৃহস্পতিবাৰে পানীৰ প্ৰকোপ বৃদ্ধি হোৱাত পৌৰ নিগম আৰু জিলা প্ৰশাসনে অঞ্চলটোৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথ খান্দি নলাৰ পানী উলিয়াই পঠিওৱাৰ ব্যৱস্থা কৰে তাৰ পিছতে আজি তৃতীয়টো দিনত পথৰ ওপৰেৰে বাগৰা পানী ওলাই গৈছে যদিও স্থানীয়
লোকৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে গংগাপাৰা আজগৰ আলী পথ আদি অঞ্চলত পানী স্থানীয় লোকৰ গৃহত প্ৰৱেশ কৰাত কোনো অঞ্চলত এককাল এবুকু পানীৰ সৃষ্টি হৈছে ইপিনে খোৱা পানী বিদ্যুতৰ অভাৱত বহু লোকে নিজৰ গৃহ ত্যাগ কৰি হোটেলৰ লগতে বিভিন্ন স্থানত আশ্ৰয় ল'বলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে আজি সৰ্বানন্দ সোণোৱালে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত মুখ্য নলা খান্দি ৰাষ্ট্ৰীয় ঘাইপথ বিচ্ছিন্ন কৰি পানী নিষ্কাশন প্ৰক্ৰিয়াৰ বুজ লৈ গুৱাহাটী IITৰ শিক্ষাৰ্থীৰ দ্বাৰা আধুনিক প্ৰযুক্তিৰে ডিব্ৰুগড় মহানগৰৰ কৃত্ৰিম বান নিয়ন্ত্ৰণৰ ব্যৱস্থাৰ আশ্বাস দিয়াৰ লগতে সোণোৱালে চহৰৰ 1956 চনতে নিৰ্মাণ কৰা মুখ্য নলাৰ ওপৰত অবৈধ দখল শীঘ্ৰে আঁতৰোৱাৰো প্ৰতিশ্ৰুতি দিয়ে ডিব্ৰুগড়বাসীক আধুনিক ধ্যান ধাৰণাৰে ডিব্ৰুগড় চহৰখন কৃত্ৰিম বানৰ পৰা ৰক্ষা কৰিব লগা হ'লে আমি ইয়াৰ এটা নতুন ব্যৱস্থা কৰিবই লাগিব আৰু সেইকাৰণে ড্ৰেনেজটো নতুনকৈ এটা শক্তিশালী ড্ৰেনেজ ব্যৱস্থা কৰিবৰ বাবে পূৰ্বতেও মই কৈছিলোঁ আজি পুৱাৰ ভাগতো মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত কথা পাতিছোঁ আৰু পূৰ্বতে আমি কৈছিলোঁ যে IIT গুৱাহাটীক এই বানপানী শুকোৱাৰ লগে লগে দায়িত্ব দিয়া হ'ব গোটেই বিষয়টো তেখেতসকলে অধ্যয়ন কৰিব আৰু তেখেতসকলে যিখন মাষ্টাৰ প্লেন দিব সেই মাষ্টাৰ প্লেনখনৰ কাৰণে যিখিনি টকা পইচাৰ দৰকাৰ সেইখিনি ৰাজ্য চৰকাৰে বহন কৰাৰ কথা ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনাইছে আৰু আমি ভাৰত চৰকাৰৰ তৰফৰ পৰা যেনে ধৰণে যি সহযোগিতা কৰিব লাগে এই সহযোগিতা আমি কৰিম মুঠৰ ওপৰত ডিব্ৰুগড় চহৰখনৰ ৰাইজে যাতে ভৱিষ্যতে এনেধৰণে জীয়াতু ভুগিব নালাগে তাৰ ব্যৱস্থা কৰিবই লাগিব ইয়াৰ কোনো বিকল্প নাই এইটো এটা আপুনি ঠিক কৈছে অবৈধ বেদখল যোৱাবাৰ মোক ৰাইজে কৈছে সেইকাৰণে মই নাগৰিক সভাৰ কথা কৈছোঁ কাৰণ আমাৰ উপায়ুক্ত ডাঙৰীয়াই কৈছে আৰু আমাৰ মেয়ৰ ডাঙৰীয়া কৈছে প্ৰশান্ত ফুকন ডাঙৰীয়াও কৈছে যে ভৱিষ্যতৰ দিনত যিহেতুকে আমি আধুনিক ধ্যান ধাৰণাৰ ড্ৰেনেজ ব্যৱস্থাটো ইয়াত সঠিকভাৱে নিৰ্মাণ কৰিব লাগিব তাৰ বাবে ডিব্ৰুগড় নাগৰিকসকলে সহায় কৰিব লাগিব আৰু যিসকলে বেদখল কৰি আছে তেখেতসকলক মই আহ্বান জনাইছোঁ যাতে এই ক্ষেত্ৰত তেখেতসকলে নিজে স্বইচ্ছাৰে এইবিলাক যাতে ডিব্ৰুগড় চহৰৰ বৃহত্তৰ স্বাৰ্থত যাতে সেইবিলাক বেদখল কৰা স্থানবিলাক যাতে তেখেতসকলে ত্যাগ কৰে গতিকে নাগৰিকতকৈ আৰু কোনো শক্তিশালী নহয় গতিকে নাগৰিকে যেতিয়া এটা মতামত দিব সেই মতামতে শক্তি আধাৰ হিচাপে লৈ আগন্তুক দিনত আমি ৰাইজক আস্থা আৰু বিশ্বাসত লৈ গোটেই কামখিনি কৰিব বিচাৰিছোঁ নালিয়াপুলত আগতে বানপানী হৈছিল কিন্তু ইমান দিন নাথাকে আগতে বানপানী নৱজ্যোতিৰ লগত আমিও দেখিছোঁ কিন্তু ইমান দীঘলীয়া নহয় এইবাৰ বহুত দীঘলীয়া হৈছে গতিকে সেইকাৰণে এই গোটেই কথাখিনি এতিয়া বিশেষজ্ঞৰ যোগেদি ছাৰ্ভে কৰিলেহে সঠিক ইয়াৰ ফলাফল পোৱা যাব গতিকে আপোনালোকক সকলোকে মই এই ক্ষেত্ৰত সহযোগিতা কৰিব পাৰিম বক্সাৰৰ ৰূপত মন্ত্ৰী অতুল বৰা হাতত গ্লোভ পৰিধান কৰি বক্সিং ৰিঙত ধৰাশায়ী কৰিলে প্ৰতিপক্ষক শ্বহীদ কমলা মেৰীৰ জন্মস্থানত 44তম আন্তঃজিলা সাব জুনিয়ৰ বক্সিং প্ৰতিযোগিতাত এই ৰূপত দেখা গ'ল মন্ত্ৰীগৰাকীক ক্ৰীড়াৰ ক্ষেত্ৰত অঞ্চলটোৰ ল'ৰা ছোৱালীক আগুৱাই নিয়াৰ লক্ষ্যৰে দিছৌ ভেলী বক্সিং একাডেমীৰ এনে কাৰ্যসূচীৰ বাবে উদ্যোক্তা আৰু কৰ্মকৰ্তাক শলাগ জনোৱাৰ লগতে গ্ৰাম্য অঞ্চলত ক্ৰীড়াৰ জনপ্ৰিয়তা বৃদ্ধি কৰাৰ এক সুন্দৰ পদক্ষেপ বুলি মন্তব্য কৰিলে মন্ত্ৰীগৰাকী ছেমিফাইনেল খেলৰ আৰম্ভণি হৈছে সেই উদ্বোধনী অনুষ্ঠানটোতে মই আহি পালোঁ মোকো জাষ্ট চিম্বলিক অংশ ল'বলৈ ক'লে অংশ ল'লোঁ ভাল লাগিলে 44 সংখ্যক অল আছাম ইণ্টাৰ ডিষ্ট্ৰিক্ট সাব জুনিয়ৰ বয়জ এণ্ড গাৰ্লছ বক্সিং চেম্পিয়নশ্বিপ ইয়াত অনুষ্ঠিত হৈছে বোকাখাটৰ এই অঞ্চলটো ভিতৰুৱা অঞ্চল কিন্তু ইয়াত যথেষ্ট সংখ্যক খেলুৱৈ আছে খেলুৱৈ সুলভ মনোবৃত্তিৰ লোকো আছে এটা বানপীড়িত অঞ্চল আৰু খেল এতিয়া ধেমালি হৈ থকা নাই খেলক লৈ এখন দেশে গৌৰৱ বৃদ্ধি কৰে নিশ্চিন্ন হোৱাৰ দিশত নামনি অসমৰ একমাত্ৰ তীৰ্থস্থান গোৱালপাৰা আৰু ধুবুৰী জিলাৰ সীমান্তত থকা ঐতিহাসিক বুঢ়াবুঢ়ী থান বান বিভীষিকাৰ সমান্তৰালকৈ লুইতৰ খহনীয়াৰ কবলত পৰিছে ঐতিহ্যমণ্ডিত বুঢ়াবুঢ়ী থান বুঢ়াবুঢ়ী মেদৰতাৰী নিচিনপুৰকে ধৰি বৃহত্তৰ অঞ্চলটোত এতিয়া দিনে নিশাই চলিছে লুইতৰ খহনীয়াৰ সংহাৰ থানখনলৈ প্ৰৱেশ কৰা পথটো যা যোৱাৰ ফলত চিন্তিত হৈ পৰিছে স্থানীয় ৰাইজ উল্লেখযোগ্য যে 200 বছৰ পূৰ্বৰ পৰা এই বুঢ়াবুঢ়ী থানত চ'ত মাহৰ শেষৰ দিনটোত শিৱ পাৰ্বতী পূজা অনুষ্ঠিত হৈ
আহিছে মুছলমান সম্প্ৰদায়ৰ লোকসকলেও এই দিনটোতে পৃথকে পৃথকে আৰাধনা কৰি আহিছে সেয়েহে ঠাইডোখৰ হিন্দু মুছলমানৰ মিলন ভূমিলৈ পৰিণত হৈছে সম্প্ৰতি নামনি অসমৰ অন্যতম ঐতিহাসিক ধৰ্মীয় ঠাইডোখৰ ৰক্ষাৰ বাবে ওলাই আহিছে হিন্দু মুছলমান উভয় সম্প্ৰদায়ৰ ৰাইজ জলেশ্বৰৰ বিধায়ক আফতাবউদ্দিন মোল্লাই ঐতিহ্যমণ্ডিত ঠাইখন পৰিদৰ্শন কৰিছে হিন্দু মুছলমানৰ মিলনভূমি এই বুঢ়াবুঢ়ী থানখন ৰক্ষাৰ বাবে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ পৰিদৰ্শন কামনা কৰিছে ৰাইজে আজি আমাৰ ইয়াত বুঢ়াবুঢ়ী থানত কেইবছৰ ধৰি ইলেকশ্যন হৈ আছে আমাৰ ৰাইজৰ দাবী আমাৰ ইয়াৰ পাৰ্মানেণ্ট এটা প্ৰটেকশ্যন লাগে আৰু লগতে এতিয়া যি পৰিস্থিতি এতিয়া খন্তেকীয়া হ'লেও ইয়াতে কাম কৰি আমাৰ যাতে গৰাখহনীয়া ৰোধ হয় এইটো ব্যৱস্থা কৰিব লাগে এইটো চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষ আৰু নেতা পালি নেতা যিমান আছে কিন্তু দল বিদল এইটো পৰিহাৰ কৰি আমাৰ ইয়াত ৰক্ষাৰ কাৰণে ইয়াত চেষ্টা কৰিব লাগে এইটো আমাৰ আহ্বান থাকিল আৰু বৰ্তমান যেটো বুঢ়াবুঢ়ী থানৰ ওচৰত গৰাখহনীয়া তাণ্ডৱৰূপী কালৰূপী ৰূপ ধাৰণ কৰিছে ইয়াৰ বাবে মই আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক কৰোণভাৱে অনুৰোধ জনাইছোঁ তেখেতসকলে যাতে অতি সোনকালে ইয়াৰ কাৰণে বিহিত ব্যৱস্থা গ্ৰহণ কৰে লগতে আমাৰ যিখন হিন্দুসকলৰ তীৰ্থস্থান বুলি ধৰোঁ বুঢ়াবুঢ়ী থান এইটো অস্তিত্বৰ সংকটত গতিকে যি ব্যৱস্থা লয় অতি সোনকালে ইয়াৰ কাৰণে ব্যৱস্থা ল'ব লাগে বান সাহায্যলৈ চৰকাৰৰ ব্যৰ্থতাৰ অভিযোগ তুলি সংবাদমেলত সৰব হৈ পৰে সাংসদ গৌৰৱ গগৈ কেন্দ্ৰৰ পুঁজি সঠিক ব্যৱহাৰ হোৱা নাই বুলি অভিযোগ কৰি কেন্দ্ৰৰ পৰা বান সাহায্য নামত পুঁজি অনাত ৰাজ্য চৰকাৰ ব্যৰ্থ হোৱাৰ অভিযোগ তুলিছে কেন্দ্ৰৰ চৰকাৰৰ পৰা যিমান আমাক আৰ্থিক পেকেজ লাগে যি ধৰণে আঁচনি লাগে আনিবলৈ ব্যৰ্থ হৈছে ৰিলিফ ফাণ্ডৰ পৰা গৰাখহনীয়া সমস্যা নিয়ন্ত্ৰণ হ'ব পাৰে নেকি ৰিলিফ ফাণ্ডে ৰিলিফৰ কাম কৰিব ইমাৰ্জেঞ্চি ৰিপেয়াৰ কৰিব মাইনাৰ ৰিপেয়াৰ কৰিব লং টাৰ্ম কাম আমি ৰিলিফ ফাণ্ডৰ পৰা আমি কৰিব নোৱাৰোঁ যদি বাস্তৱ আমি লং টাৰ্ম আমাক কাম কৰিব লাগে তেতিয়া চেণ্ট্ৰেল ৱাটাৰ কমিশ্যন আগৰ দৰে তেওঁলোকৰ ফ্লাড মেনেজমেণ্ট ইৰোজন মেনেজমেণ্টৰ এটা স্কিম তেওঁলোকে ওলাব লাগে আৰু এই ক্ষেত্ৰত মই জানিবলৈ বিচাৰোঁ এতিয়া কেন্দ্ৰৰ চৰকাৰ আহমেদাবাদ পৰা মুম্বাই যোৱা বুলেট ট্ৰেইনৰ কাৰণে 1 লাখ কোটি টকা খৰচ কৰিব পাৰে আমাৰ অসমৰ বানপানী গৰাখহনীয়া নিয়ন্ত্ৰণৰ বাবে 1 লাখ কোটি টকা আমাক কিয় দিব নোৱাৰে 1 লাখ কোটি টকা সেই পেছেঞ্জাৰৰ বাবে যিসকলে বুলেট ট্ৰেইনত 6,000 টকা টিকেট দি আহমেদাবাদ পৰা মুম্বাই যাব আকৌ ঘূৰি আহিব কেইদিন তেওঁলোকৰ কাৰণে 1 লাখ কোটি টকা আৰু অসমত আমাৰ খেতি মাটি গুচি গৈছে মাজুলীত গহনীয়া হৈছে আজি সমৰিয়াত মাণ্ডিয়াত খহনীয়া হৈছে আৰু আমাৰ কাৰণে 200 কোটি টকা 300 কোটি টকা এনে ধৰণৰ আজি আমাৰ লগত হেমাহি কিয় তো মই বিচাৰোঁ যে কেন্দ্ৰৰ চৰকাৰ যিদৰে 1 লাখ কোটি টকাৰ ৰেলৰ কাৰণে দিছে এটা বুলেট ট্ৰেইনৰ কাৰণে দিছে 1 লাখ কোটি টকা অসমৰ বানপানী গৰাখহনীয়া সমস্যাৰ কাৰণে দিয়ক আৰু এনে ধৰণৰ দাবী অসমৰ ৰাজ্য চৰকাৰ কেন্দ্ৰ চৰকাৰক অৱগত কৰক মই নিজে নিজৰ ব্যক্তিগত হিচাপে এজন সাংসদ হিচাপে আমাৰ দাবী কেন্দ্ৰ চৰকাৰৰ সন্মুখত দাঙি ধৰো এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে স্বীকৃতি পাবলগীয়া আহোম ৰাজত্বকালৰ মৈদামসমূহ শিৱসাগৰ জিলাৰে অন্তৰ্গত হৈ থকাটো বিচাৰিছে শিৱসাগৰ জিলাৰ বিভিন্ন দল সংগঠনে যাৰ বাবে মৈদামসমূহ শিৱসাগৰ জিলাৰ পৰা কৰ্তন কৰিবলৈ দিয়া নহ'ব বুলি হুংকাৰ যৌথ সংগ্ৰামী মঞ্চৰ এই চৰাইদেউ মৈদামকেইটা যিহেতু আমাৰ শিৱসাগৰ জুৰিডিকশ্যনৰ ভিতৰত আছে গতিকে ইয়াৰ পৰা পুনৰ কাটি নি অন্য এখন জিলাত অন্তৰ্ভুক্ত কৰাটো নিশ্চিতভাৱে কেতিয়াও যুক্তিসংগত কথা নহ'ব আৰু আমি এটা কথা কৈছো ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে শিৱসাগৰ জিলাখনক আইকনিক চিটি হিচাপে ঘোষণা কৰি থৈছে আইকনিক চিটি হিচাপে ঘোষণা কৰাৰ ইয়াৰ যিসমূহ ৰজাদিনীয়া যিসমূহ কীৰ্তিচিহ্ন আছে যিসমূহ মৈদাম আছে এইবিলাক শিৱসাগৰত থকাটো অতিকে জৰুৰী হৈ পৰিছে আৰু সেয়েহে আমি সকলো দল সংগঠনৰ প্ৰতি আমাৰ এটা আহ্বান থাকিব কোনেও এই বিষয়টোক লৈ অত্যাধিক বিতৰ্ক কৰিব নালাগে শিৱসাগৰ জুৰিডিকশ্যনৰ ভিতৰত আছে শিৱসাগৰতে চৰাইদেউ মৈদামকেইটা ৰাখিব লাগে লক্ষণীয় যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ সময়তে মৈদাম ক্ষেত্ৰ চৰাইদেউ জিলাত সামৰি লৈ সীমা নিৰ্ধাৰণৰ থল আছিল যদিও সেই সুযোগ ল'ব নোৱাৰিলে চৰকাৰে বৰ্তমান বিষয়টোক লৈ দুয়োখন জিলা প্ৰশাসন
বিধায়ক মন্ত্ৰী যোগেন মোহন বিমল বৰা আদি এখনে এখনে বৈঠকত বহিছে যদিও মীমাংসাত উপনীত হ'ব পৰা নাই শিৱসাগৰৰ পৰা প্ৰদীপ গগৈ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট We are only listening to and trying to address issues raised by Meghalaya tourists and those who are in the transport business. But if the need arises, we will also involve the tour operators and taxi drivers from Assam as well. There is no question of banning or restricting Assam. There is no such question. You have to keep in mind that these transporters also have what is known as national permits, either national permits or permits of at least 3 states. So there are legal issues involved as well. But what I'm saying is that rather than focusing on just the problems being raised, we will also have to look at solutions. For instance, as I was mentioning, even our demand, because this is a demand-driven economy, and you can't close all doors when especially even the demand, our own operators are not able to meet up with the demand for accommodation and also transport facilities to the various tourist destinations. As I quoted, the number of footfalls has increased, whereas the number of vehicles has more or less remained stagnant. We will also have to address this from the tourism department. We have just introduced the prime vehicles, but we will certainly have to increase the fleet of vehicles. We are only listening to and trying to address issues raised by Meghalaya tourists and those who are in the transport. ওচৰ চুবুৰীয়াসকলে লগাইছে Strong মানে might and steel. বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও দুৰ্দশা আঁতৰা নাই বৰ্ণাঢ্যৰ আহাৰমহীয়া বানে বাৰুকৈ জুৰুলা কৰিলে ৰাজ্যবাসীক যোৰহাট জিলাৰ বানেত হোৱা জাজিমুখত এতিয়া মৰুভূমি সদৃশ পৰিৱেশ কৃষকৰ হাতৰ পৰশত প্ৰাণ পাই উঠা সেউজীয়া পথাৰত এতিয়া কেৱল বালিময় পৰিৱেশ বানে থানবান কৰি নিলে কৃষকৰ সজাল ধৰা খেতি পথাৰ কৃষকে একমাত্ৰ সম্বল হিচাপে লৈ জীৱন নিৰ্বাহ কৰা জাজিমুখৰ জপংগাঁও তিনিঘৰীয়া বৰমথাউৰি গাঁওসমূহৰ বাসিন্দাসকলে এতিয়া পথাৰলৈ চাই চকুলো টুকিছে দিগন্ত হাজৰিকাৰ প্ৰতিবেদন আগবঢ়াম এনেকে ভয়ানক পৰিস্থিতিৰ মাজত এতিয়া দিক বিদিক হেৰুৱাইছে সাধাৰণ সহায় কৃষক ৰাইজে মই যিখন পথাৰত উপস্থিত আছো এই পথাৰখনক মই প্ৰথমতে মই মোৰ সতীৰ্থৰ দৃশ্যটো দেখুৱাই ল'ব যে ইয়াত এখন পথাৰ আছিল যে সেউজীয়া হৈছিল যেহেতু আহাৰমহীয়া পহিলাতে জেঠৰ শেষৰ ভাগত এই পথাৰখন কৃষকসকলে ৰুইছিলে ইয়াতে শালি ধানৰ খেতি কৰিছিলে আৰু পৰৱৰ্তী সময়ত যি আচলতে আহাৰ মাহৰ যি প্ৰলয়ংকৰী বান সেই বানে এই পৰিৱেশটো কৰিলে মই অকণমান দেউতা আপোনাৰ ওচৰলৈকে আহিছোঁ এইখিনি কেতিয়া ৰোৱা হৈছিলে নমস্কাৰ আহাৰ মাহৰ ৰোৱা হৈছিলে এতিয়া জপংগাং ৰাইজখিনি তিনিবৰীয়া 3-4 গাঁওখিনি এতিয়া ব্ৰহ্মপুত্ৰ আহি এই বালি পুতি এতিয়া গোটেই খেতিখিনি এতিয়া লোকচান হ'ল তাৰ বিনিময়ত এতিয়া চৰকাৰে আমাক কি চাই কি সুবিধা দিয়ে ইয়াত খেতি কৰিব নোৱাৰি আৰু ইয়াত খেতি কৰিব নোৱাৰি আৰু গোটেই মৰুভূমি হ'ল তাৰ পৰিমাণত এতিয়া ওপৰলাই বা আপোনালোকে এতিয়া ৰাইজে ডাঙৰ ডাঙৰ মানুহকেইটা কি উপায় দিয়ে কি চাই কি মেলে এইটো আপোনালোকৰ কথা আৰু আমি একো নাজানো
আপুনি আপুনি আপোনাৰ খেতি আপোনালোকৰ পৰিয়াল খেতিৰ ওপৰত নিৰ্ভৰ কৰি চলে আমি এতিয়া খেতিৰ ওপৰতে আমি চলি আছোঁ অন্য কাৰবাৰ নাই আৰু চাকৰি তাকৰিও নাই এনেকৈ টকাবিলাক আছে বিশেষকৈ এনেকুৱা অৱস্থাত পৰিস্থিতি হৈ পৰি আছোঁ আমি জপংগাংখিনি এগৰাকী যুৱ কৃষক কেনেকুৱা এইবাৰ গোটেই আপোনাৰ গোটেই মাটি পুতি পেলাইছে হয় প্ৰথমতে নমস্কাৰ জনাইছোঁ নিউজ অসম নিউজ আমি খেতি কৰিয়ে খোৱা মানুহ প্ৰায়ভাগ আমি খেতিৰ ওপৰতে আমাৰ নিৰ্ভৰশীল খেতি নহ'লে আমি জীয়াই থাকিবই নোৱাৰোঁ কাৰণ এইদৰে হ'লে আমাৰ এবাৰ ভাবিবলগীয়া কথা প্ৰথমতে চৰকাৰে আমাক চাবগৈ লাগিছিলে প্ৰথমতে আমাৰ অসম নিউজে প্ৰথমতে আমাক চাই দুখ সুখী চাইছে সেইকাৰণে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ গতিকে লৈ এইবছৰ আমাৰ কঠীয়াও পুতি পেলালে যিখিনি ৰুবলগীয়া কঠীয়া আছিলে এইটো শেষ আৰু যিখিনি ৰোৱা দান হৈছিলে গোটেইখিনি আদায় ৰুই মেলি শেষ কৰিছিলোঁ আমি গোটেই এইখিনি মৰুভূমি কৰি পেলালে আৰু এতিয়া চৰকাৰে যে যিকোনো বস্তু বিলাইছে আপোনাৰ চাউলেই হওক দাইলেই হওক দাইল আধা কেজিয়ে হওক চাউল 1 কেজিয়ে হওক মই ক'বলগীয়া কথা কিন্তু ভয় নকৰোঁ মই কমেই কিন্তু এই ডক্টৰ বিভাগৰে হওক যিকোনো বিভাগৰে হওক এই জাজিমৰ পৰা এইফালে নাহে এই ইপাৰৰ পৰা ইয়ালৈকে নাহে মই 2-3বাৰ তেনেকৈ মই গৈছিলোঁ জাজিম প্লেটফৰ্মলৈ তাৰ পৰা ইয়ালৈকে নাহে মানে চাবলৈকে নাহে এই প্লেটফৰ্মখনৰ আপোনাৰ বামত থাকি কাম আছে জানো বামৰ পৰা চালে মানুহক সহায় কৰিব পাৰে জানো